নমস্কাৰ বন্ধুসকল, মই আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন খবৰ লৈ খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আৰু এই খবৰটো হৈছে লটাৰী খেলক লৈ। এতিয়া পূজাৰ বতৰ, বিশেষকৈ এই ৰাস মহোৎসৱসমূহ অহাৰ লগে লগে এতিয়া হাউলি ৰাসৰে কথা কওক বা নলবাৰীৰ ৰাসৰ কথা কওক বা পলাশবাৰীৰ ৰাসৰ কথা কওক, বিভিন্ন এই পূজাসমূহত লটাৰী খেল অনুষ্ঠিত হৈ আহিছিলে। আৰু ইয়াকে লৈ এটা বিভিন্ন মতামতো শুনা গৈছিলে যে এইবিলাক খেল পতাটো ভাল নে বেয়া। কিন্তু এইবাৰ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে অসমত লটাৰী খেলৰ নিষিদ্ধ ঘোষণা হোৱাক লৈ এটা চিন্তাত আছিলে যে এইবাৰ লটাৰী খেলসমূহ ৰাস মহোৎসৱসমূহত আমি দেখিবলৈ পাম নে নাপাম। আৰু এই কথাটোকে লৈ কেইবাখনো ৰাস কমিটিয়ে বা পূজা কমিটিয়ে তেওঁলোকে লটাৰী খেল অনুষ্ঠিত কৰাৰ কাৰণে, উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ কাৰণে অসম চৰকাৰত আবেদন জনাইছিলে। কিন্তু অসম চৰকাৰে অৱশেষত থিৰাং কৰিলে বা আজি ঘোষণা কৰিলে, আজি প্ৰতিদিন কাকতত প্ৰকাশ পাইছে যে আচলতে অসমত লটাৰী খেল নিষিদ্ধ। বন্ধুসকল, এইখিনিতে মই অলপ বাতৰিটো কৈ দিছোঁ আপোনালোকক। ৰাজ্যত ৰাস মহোৎসৱ উদযাপন সমিতিকে ধৰি বিভিন্ন সমিতিয়ে লটাৰী, গিফ্ট কুপন খেল, লাকি ড্ৰ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধা আৰোপ কৰিছে। এনে খেল অনুষ্ঠিত কৰাৰ বাবে কেইবাখনো ৰাস মহোৎসৱ সমিতিকে ধৰি বিভিন্ন সমিতিসমূহে দাখিল কৰা আবেদন চৰকাৰে নাকচ কৰিছে। বিত্ত বিভাগে আজি জাৰি কৰা নিৰ্দেশনা মৰ্মে এনে আবেদন নাকচ কৰাৰ লগতে স্পষ্ট কৰি দিয়ে যে ৰাজ্যত কোনো ধৰণৰ লটাৰী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই। কাৰণ ৰাজ্য চৰকাৰে 2021 চনতে অসমত লটাৰী মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছিলে। অৰ্থাৎ চৰকাৰে ইতিমধ্যে 2021 চনতে লটাৰী নিষিদ্ধ বুলি ঘোষণা কৰিছিলে। তথাপিও চেগা চৰকাৰকৈ কিছুমানে পাৰ্মিশ্যন লৈছিলে বা কিছুমানে পাৰ্মিশ্যন নোহোৱাকৈ লটাৰী খেল অনুষ্ঠিত কৰি আহিছিলে। কিন্তু এইবাৰ মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে এয়া বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছে। আনকি ৰাজ্য চৰকাৰে ইয়াতে বাতৰি কাকতত প্ৰকাশ পোৱা মতে তেওঁলোকে ঘোষণা কৰিছে যে বেলেগ ৰাজ্যৰ লটাৰী খেলৰ টিকেটো অসমত বিক্ৰী কৰিব নোৱাৰিব। ইয়াতে কৈছে যে অসমত লটাৰী সম্পূৰ্ণৰূপে নিষিদ্ধ, সেয়েহে মেঘালয় চৰকাৰৰ লটাৰীৰ টিকট অসমত বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে। ৰাজ্য চৰকাৰৰ আজি এই নিৰ্দেশনাত 2021 চনত উক্ত শপতনামাৰ উদ্ধৃতি দি কয় যে যিহেতু সেই সময়তে অসমক লটাৰী মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে, গতিকে ইয়াত নতুনকৈ লটাৰী অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়াৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰৰ নাই। সেয়েহে চৰকাৰে উক্ত আবেদন নাকচ কৰা বুলি নিৰ্দেশনাত উল্লেখ কৰাৰ লগতে বিষয়টো নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিছে। অৰ্থাৎ ইয়াতে আৰু কোনো সুৰুঙা ৰখা নাই, লটাৰী খেল নিষিদ্ধ বুলি ঘোষণা কৰিছে। গতিকে আজিৰ বাতৰিটো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।